নমস্কাৰ পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ অহা হৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীৰ বাবে অত্যন্ত জৰুৰী খবৰ। ৩৮৭ শিক্ষকৰ দৰমহা কৰ্তন। শিক্ষা হেতু এপৰ বিসংগতি দূৰ নকৰাকৈয়ে শাস্তিমূলক ব্যৱস্থা। শিক্ষা হেতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অজিত কুমাৰ শৰ্মাই শিক্ষকসকলৰ দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ দিছে। যোৱা ৯ এপ্ৰিলত এই শিক্ষকসকলৰ উপস্থিতি শিক্ষা হেতু এপত লাভ নকৰাৰ বাবে তেওঁলোকৰ দৰমহা কৰ্তন কৰিবলৈ সংশ্লিষ্ট আহৰণ আৰু বিতৰণ বিষয়া সকলক বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে নিৰ্দেশ দিছে। অৱশ্যে আৰ্জিত ছুটি, শিশু যতন ছুটি, প্ৰসূতিকালীন ছুটি অথবা বিএড ডেপুটেশ্যন থকা শিক্ষকসকলৰ দৰমহা কৰ্তন নকৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে সংশ্লিষ্ট ডিডিঅ'সকলক নিৰ্দেশ জাৰি কৰিছে। এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদনত ডিডিঅ'সকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰা হৈছে। আনহাতে ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তন কৰিবলৈ দিয়া এই নিৰ্দেশত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। এক বিবৃতিত মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কয় যে ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ এক সম্পূৰ্ণ অবিবেচকি কাণ্ড। নিৰ্দেশনাটোত স্বাক্ষৰকাৰী বিষয়াগৰাকীয়ে কোনো ধৰণৰ কৈফিয়ত তলব নকৰাকৈ পোনে পোনে দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ দিছে। এয়া দা আছাম ছাৰ্ভিচ ৰুলছ ১৯৬৪ৰ ৩১১ বিধিৰ উলংঘা। আহুকালৰ সৃষ্টি কৰা দৰমহাৰ কৰ্তনৰ নিৰ্দেশনা অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী উত্থাপন কৰি শিক্ষক মঞ্চই কয় যে শিক্ষা হেতু এপৰ বিসংগতি নিৰাময় নকৰাকৈ লোৱা শাস্তিমূলক পদক্ষেপৰ বিপৰীতে শিক্ষক মঞ্চই অনিচ্ছা সত্ত্বেও গণতান্ত্ৰিক আন্দোলন কৰাৰ বিকল্প নাথাকিব। ধন্যবাদ।